নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। অসম গড়কাপ্তানি বিভাগৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকৰ কাৰণে অসম গড়কাপ্তানি বিভাগৰ তৰফৰ পৰা বহুত কেইবাটাও ভেকেঞ্চি আহিছে, য'ত আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিবোৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কিমান পদৰ ভেকেঞ্চি আছে, কি পোষ্টৰ ভেকেঞ্চি আছে, ভেকেঞ্চিবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, শিক্ষাগত কি থাকিব, কোনটো পোষ্টৰ কাৰণে আপোনালোকৰ কি শিক্ষাগত বিচৰা হৈছে, আপোনালোকৰ চেলাৰী কিমান দিয়া হ'ব, এজ লিমিট কিমান থাকিব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকৰ ভেকেঞ্চিবোৰত এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আছে, যদি তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰে যে PWD ৰিক্ৰুটমেণ্ট 2025 অৰ্থাৎ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। নাম্বাৰ অফ পোষ্ট আপোনালোকে চাব পাৰে যে 645টা পদৰ ভেকেঞ্চি আছে। অসম গড়কাপ্তানি বিভাগৰ ফালৰ পৰা 645টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। আপোনালোকে চাব পাৰে যে আসাম গভৰ্ণমেণ্টৰ জব হয়, আপোনালোকে অনলাইনৰ জৰিয়তে ভেকেঞ্চিত এপ্লাই কৰিব লাগিব। অল আসামৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিবোৰত এপ্লাই কৰিব পাৰিব। তো ইয়াতে আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চি আছে। তো প্ৰথমটো ভেকেঞ্চি আপোনালোকে চাব পাৰে যে এছিষ্টেণ্ট আৰ্কিটেক্টৰ কাৰণে 4টা পদৰ ভেকেঞ্চি আছে। কেটেগৰী আছে আপোনালোকে নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে যে আনৰিজাৰ্ভৰ কাৰণে আছে 2টা পদৰ ভেকেঞ্চি, OBC কাৰণে আছে 1টা পদৰ ভেকেঞ্চি, ST হিলছৰ কাৰণে আছে 1টা পদৰ ভেকেঞ্চি। তো ডিপাৰ্টমেণ্ট আপোনালোকে চাব পাৰে যে পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱেৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে। এজ লিমিট আপোনালোকে চাব পাৰে যে 21 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। চেলাৰীটো আপোনালোকে চাব পাৰে যে 30,000 টকাৰ পৰা আপোনালোকক 1,10,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ চেলাৰী থাকিব 12,700 টকালৈকে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত চাব পাৰে যে আপোনালোকৰ বেচেলৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। আপোনালোকে আৰ্কিটেক্সাৰত বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিলেহে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো ইয়াৰ 2 নম্বৰ যিকেইটা ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে যে জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে 650টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অৰ্থাৎ আপোনালোকৰ জুনিয়ৰ চিভিল ইঞ্জিনিয়াৰৰ কাৰণে ভেকেঞ্চি আছে 650টা পদৰ। তো কেটেগৰী আছে আপোনালোকে নাম্বাৰৰ ভেকেঞ্চিটো চাব পাৰে যে আনৰিজাৰ্ভৰ কাৰণে আছে 396টা পদৰ ভেকেঞ্চি, OBC কাৰণে আছে 57টা পদৰ ভেকেঞ্চি, OBC ট্ৰাইবেলৰ কাৰণে আছে 20টা পদৰ ভেকেঞ্চি, SC কাৰণে আছে 27টা পদৰ ভেকেঞ্চি, ST প্লেনৰ কাৰণে আছে 34টা পদৰ ভেকেঞ্চি আৰু ST হিলছৰ কাৰণে আছে 16টা পদৰ ভেকেঞ্চি। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চি ডিপাৰ্টমেণ্ট আপোনালোকে চাব পাৰে জইন কেডাৰ এণ্ড পাব্লিক ৱৰ্কছ ৰুট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে। এজ লিমিট আপোনালোকে চাব পাৰে যে 21 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। চেলাৰীটো আপোনালোকে চাব পাৰে যে 14,000 টকাৰ পৰা আপোনালোকক 70,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গেট পে থাকিব 8,700 টকালৈকে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগতটো চাব পাৰে যে আপোনালোকৰ 3 বছৰৰ ডিপ্ল'মা থকা হ'ব লাগিব। আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিঙত 3 বছৰৰ ডিপ্ল'মা থাকিলেহে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকৰ ভেকেঞ্চিত এপ্লাই কৰি ল'ব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিত আপোনালোকে চিলেকশ্যনো পাই যাব। আপোনালোকে চাব পাৰে যে SC ST কেণ্ডাৰ্ছৰ কাৰণে আছে 5 বছৰ, OBC কেণ্ডাৰ্ছৰ কাৰণে আছে 3 বছৰ আৰু PWD কেণ্ডাৰ্ছৰ কাৰণে আছে 10 বছৰৰ চিলেকশ্যন। তো ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ PRC লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড লাগিব। তো যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আছে তেনেহ'লে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰে। যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন নাই তেনেহ'লে কণ্টেক্ট কৰিব পাৰে, মই আপোনালোকক সহায় কৰি দিম। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। তাতে আপোনালোকে চাব পাৰে যে জেনেৰেল EWS কেণ্ডাৰ্ছী দিব লাগিব 297 টকা 20 পইচা এপ্লিকেশ্যন ফিজ, SC ST OBC কেণ্ডাৰ্ছী দিব লাগিব 197 টকা 20 পইচা এপ্লিকেশ্যন ফিজ, PPL কেটেগৰী আৰু PWD কেণ্ডাৰ্ছী দিব লাগিব 47 টকা 20 পইচা এপ্লিকেশ্যন ফিজ। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চি এপ্লাই কৰোঁতে আপোনালোকে চাব পাৰে যে 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 4 মাৰ্চ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকৰ ভেকেঞ্চিত গৈ এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব। তো এইটো হৈছে আপোনালোকৰ অফিচিয়েল ৱেবছাইট। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিবোৰ আপোনালোকৰ APSCৰ আণ্ডাৰতে প্ৰকাশ কৰা হৈছে। অৰ্থাৎ অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। আপোনালোকে সম্পূৰ্ণ এড্ৰেছখিনি ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ পাই যাব। লগতে যিটো নটিফিকেশ্যন আছে, নটিফিকেশ্যনটো আপোনালোকক হোৱাটছআপ গ্ৰুপত দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকৰ ভেকেঞ্চিত এপ্লাই কৰি ল'ব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে, যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, ভিডিঅ'টো লাইক কৰি দিব পাৰে, কিবা যদি কমেণ্টত জনাব পাৰে। তো লগ পাম উন্নত ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।